কি নগৰ কি চহৰ সমগ্ৰ টিয়ক এতিয়া বানৰ কবলত। টিয়কত বানাক্ৰান্তৰ কাষত উপস্থিত হয় অভিনেতা যতীন বৰা। টিয়কৰ জগদুৱাৰ সোণাৰী গাঁৱৰ পৰিৱেশীয়া অসমৰ জনপ্ৰিয় অভিনেতা উক্ত স্থানত উপস্থিত হৈ বানাক্ৰান্তৰ বাবে সাধ্য অনুসৰি খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু এই দুৰ্যোগৰ পৰা সকলোকে উদ্ধাৰ কৰিবলৈ নেদেখাজনৰ চৰণত প্ৰাৰ্থনা জনায়। উল্লেখযোগ্য যে ৰাজ্যৰ এই পৰিৱেশ দেখি অভিনেতাগৰাকী যথেষ্ট মৰ্মাহত হৈছে বুলি মন্তব্য কৰি এই বিপদৰ সময়ত ৰাইজক এষাৰ মাত দিয়াৰ লগতে শিল্পী হিচাপে নিজৰ দায়িত্ব পালনৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয়। ইপিনে সোণাৰী গাঁৱৰ সমান্তৰালকৈ টিয়কৰ ৰজাবাৰী জাজিমুখ আদি অঞ্চলৰ বানাক্ৰান্তৰ কাষলৈও যাব বুলি জনাইছে অভিনেতাগৰাকীয়ে। সকলোৱে জানে বানাক্ৰান্তৰ লোকসকলৰ ওচৰত আহিছোঁ জগদুৱাৰ সোণাৰী গাঁও টিয়কত আহি তেওঁলোকৰ খবৰ ল'লোঁ। বিভিন্ন হয়তো মই যিটো অনুভৱ কৰিছোঁ এনেকুৱা ধৰণৰ বানপানী হয়তো মোৰ এইটো বয়সলৈকে মই প্ৰথম দেখা পাইছোঁ। এনেকুৱা ধৰণৰ বানপানী সকলোৱে বানাক্ৰান্তৰ লোকসকলক মুখৰ মাত এষাৰ দিবলৈ আহিছোঁ। সামৰ্থ্য অনুযায়ী কিবা অলপ সাহায্য আমি আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু এটা বেয়া লাগিছে এই সময়ত এওঁলোকৰ ওচৰত আহি পেলাই যিহেতু মই নগাঁৱৰ কচুলুখাৰ মই গাঁৱৰ এজন সন্তান হিচাপে এই পৰিৱেশবিলাক আমি পাইছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশত মুখৰ মাত এষাৰ দিব পাৰিলে তেওঁলোকে ভাল পায়। যিহেতু আজি মোক লগ পাই খেলে এটাই কৈছে যে আপুনি আহিছে যে খবৰ ল'ব, তেওঁলোকে ভাল পাইছে। ময়ো মোৰ দায়িত্ব এজন শিল্পী হিচাপে তেওঁলোকৰ ওচৰত মাত এষাৰ দিয়াটো। আজি যতীন বৰা হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ এই মানুহখিনি যথেষ্ট অৰিহণা আছে, মৰম কৰিছে, স্নেহ কৰিছে। আৰু এটাই কৈছোঁ তেওঁ নৰ্মেল লাইফলৈ আহক, সকলোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই মুহূৰ্তত মই বানাক্ৰান্তৰ লোকসকলক যিমান পাৰোঁ মোৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াইছোঁ আমাৰ NGO ফালৰ পৰা। আৰু তেওঁলোকৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে সুস্বাস্থ্য হৈ আগুৱাই যাওক আৰু আগৰ পৰিৱেশ যাতে ঘূৰি আহে তাকে কামনা কৰিছোঁ। কোন কোন স্থানলৈ যাব? আমি এতিয়া আমি কোন জেগা আছে জগদুৱাৰ গায়ন গাঁও আৰু শিবিৰ, তাত এটা শিবিৰ আছে, তাতো আমি যাম। আৰু আপোনালোকে আহক, আপোনালোকেও আমাৰ লগত সহযোগ কৰক। ৰজাবাৰী ফালেও যাম। এনেকুৱা ধৰণৰ অনুষ্ঠিত সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।